আলফা আৰু চৰকাৰৰ সংযোগ আছে নেকি? ক'ব গ'লে এনেকুৱা ধৰণৰ কথা আলফা আৰু চৰকাৰৰ কিবা সংযোগ থকা নিচিনা কথাটো হয়। আলফা স্বাধীনে 25টাকৈ বোমা সংস্থাপন কৰা বুলি প্ৰকাশ কৰিল, কিন্তু এটাও বোমা নুফুটিল। আলফা স্বাধীনে 25টা চনত বোমা স্থাপন কৰা বুলি তেওঁলোকে প্ৰকাশ কৰিলে, কিন্তু এটা বোমো নুফুটিলে। মুঠতে আলফাই বোমা সংস্থাপন কৰিছিল নে চৰকাৰে প্ৰশাসনৰ জৰিয়তে বোমা সংস্থাপন কৰিছিল? মানে সঁচাকৈ মানে বোমা তাত হেৰি কৰিছিলে নে চৰকাৰে এইটো মানে প্ৰশাসনৰ জৰিয়তে এইটো মানে স্থাপন কৰা হৈছিলে? ভাগ্য ভাল নুফুটিল। যদি ফুটাহেঁতেন কি দুৰ্দশা হ'লহেঁতেন অসমবাসীৰ। এটা দুটা বা তিনিটা নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত 25টাকৈ বোমা সংস্থাপন আলফা স্বাধীনৰ। ভয়ত ত্ৰস্তমান মহানগৰবাসী। মহানগৰীৰ 9টাকৈ স্থানত আলফাই সংস্থাপন কৰিলে বোমা। ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্থানত বোমা উদ্ধাৰ কৰিলে মহানগৰ আৰক্ষীয়ে। সদাব্যস্ত ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীতে গান্ধী মণ্ডপলৈ উঠি যোৱা ৰাস্তাটোৰ সমীপৰ বাওঁফালে থকা ট্ৰান্সফৰ্মাৰ বৰ্ডৰ বাকচটোৰ লগতে দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনি, নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত, পাণবজাৰ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, যোৰাবাদ উৰণীয়া সেতুৰ সমীপত, ভেটাপাৰা মালিগাঁও ৰাজগড়ত আলফাই সংস্থাপন কৰিছিল বোমা। ইতিমধ্যে বহুকেইটা স্থানৰ পৰা বোমা উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিছে আৰক্ষীয়ে। ইয়াৰ ফলত উন্মোচিত হৈছে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত থকা বহু বৃহৎ সুৰঙাৰ দিশটো। স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেদি সৰকি কেনেকৈ গুৱাহাটীৰ 9টাকৈ স্থানত আলফাই বোমা সংস্থাপন কৰিব পাৰিলে তাক লৈ সৃষ্টি হৈছে এক বৃহৎ প্ৰশ্নবোধক। এই সন্দৰ্ভত আমি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকে এই সন্দৰ্ভত আমি প্ৰস্তুত কৰা এক প্ৰতিবেদন চাই লওঁ আহক। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি স্মাৰ্ট আৰক্ষী আছে, সেই স্মাৰ্ট আৰক্ষীক স্মাৰ্টনেছ দেখুৱালে নেকি, জুখি চালে নেকি আলফা স্বাধীনে? কিয়নো যোৱাকালি যিটো ঘটনা সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ 8টাকে আৰু গোটেই সমগ্ৰ ৰাজ্যত 25টা বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনে। কিন্তু ইয়াত সকলোতকৈ ডাঙৰ কথাটো হ'ল যে যিহেতু আলফা স্বাধীনে কালি এটা ঐতিহাসিক দিন আমাৰ কাৰণে, আমাৰ সমগ্ৰ ভাৰতীয়ৰ কাৰণে এটা ঐতিহাসিক দিন। কিয়নো কালিৰ দিনটোত আছিল 15 আগষ্টত আমাৰ স্বাধীনতাৰ দিৱস, আৰু সেই স্বাধীনতাৰ দিৱসৰ দিনাখনে এটা এটা বিবৃতি আলফা স্বাধীনৰ পৰা আহিল যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় 25টাকে বোমা সংস্থাপন কৰা হ'ল। কিন্তু সেই বিবৃতিখনৰ পিছতহে আমাৰ অসম আৰক্ষীয়ে তৎপৰতা দেখা পোৱা গ'ল। কিন্তু তাৰ পূৰ্বে অসম আৰক্ষী ক'লৈ গৈছিল সেই এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কাৰণ অসম আৰক্ষী তাৰ আগত কি কৰি আছিল, শুই আছিল নেকি? কিয়নো আলফা স্বাধীনতে এনেকুৱা জেগাত যি বোমা সংস্থাপন কৰিছিল, এনেকুৱা ধৰণৰ ঠাইত 25টাকে সংস্থাপন কৰিছিল। কিন্তু অসমৰ যি স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, অসমৰ স্মাৰ্ট আৰক্ষী সেই সময়ত ক'ত আছিল? যিহেতু কালিৰ যিহেতু আমাৰ ঐতিহাসিক দিন স্বাধীনতা দিৱস আছিল, কিন্তু সেই দিনটোতে মুখ্যমন্ত্ৰীলৈ এখন বিবৃতি আহিছিল। সেই বিবৃতিতে কোৱা হৈছিল যে আলফা স্বাধীনৰ ফালৰ পৰা 25টাকে বোমা সংস্থাপন কৰা হৈছিল। কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্নটো এতিয়া সকলোৰে মনত উত্থাপন হৈছে। কিয়নো সেই যি 25টা বোমা সংস্থাপন হৈছিল, সেই বোমা যদি কেনেবাকৈ যদি সেই বোমা ফুটিলেহেঁতেন, তেনেহ'লে ৰাজ্যৰ কিমান ক্ষতিগ্ৰস্ত হ'লে, কিমান ক্ষয় ক্ষতি হ'লেহেঁতেন, সেয়া চাগে ভাবিবলৈও বৰ এক ভয়ংকৰ ঘটনা সদৃশ দেখা পোৱা গ'লহেঁতেন। কিয়নো যিহেতু মহানগৰীত প্ৰায় 8টাকে বোমা, আৰু আজিৰ দিনটোতো এটা বোমা গুৱাহাটী মহানগৰীত এটা বোমা উদ্ধাৰ কৰা হৈছে। আৰু কিন্তু এই পৰ্যন্তলৈকে সেই কথাটোৱে জনতাৰ মনত প্ৰশ্ন এক উত্থাপন হৈছে যে 25টা বোমা যিহেতু সমগ্ৰ ৰাজ্যতে 25টাকে বোমা আলফা স্বাধীনৰ ফালৰ পৰা সংস্থাপন কৰা হ'ল, কিন্তু তৎসত্ত্বেও তাৰ পূৰ্বে কি কৰি আছিল মহানগৰ আৰক্ষী নাইবা অসমৰ স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, সেই স্মাৰ্ট আৰক্ষীসকল ক'লৈ গ'ল, সেয়া এতিয়া জনতাৰ মাজত এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে। আৰু জনতা এতিয়া বাহিৰলৈ ওলাবলৈ ভয় কৰিছে। কিয়নো কোন সময়ত কি ঘটনা হৈ পৰে তাৰ কোনো সঠিক তথ্য নাই। কিয়নো স্মাৰ্ট আৰক্ষীৰ হাতত কোনো তথ্য তাৰ পূৰ্বে নাছিল। যেতিয়ালৈকে আলফা স্বাধীনে এখন বিবৃতিত পোৱা নাছিল, তাৰ পূৰ্বলৈকে কিন্তু অসম আৰক্ষীৰ যি স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, সেই অসম আৰক্ষীৰ স্মাৰ্ট আৰক্ষীৰ হাতত কিন্তু কোনো তথ্য নাছিল সেই 25টা যি সংস্থাপন কৰিছিল বোমা, সেই বোমাৰ সন্দৰ্ভত। কিন্তু এতিয়া সকলো জনতাই কিন্তু বাহিৰলৈ ওলাবলৈ ভয় কৰিছে। কিয়নো কি সময়ত কি ঘটনা হৈ যায় কোনো সঠিক তথ্য নাই। অসমৰ যি স্মাৰ্ট আৰক্ষী আছে, সেই স্মাৰ্ট আৰক্ষীৰ হাতত কোনো ধৰণৰ কোনো তথ্য নাই। কিয়নো
এখন প্ৰেছ বিবৃতিতহে আলফাই দিয়াৰ পিছতহে অসম আৰক্ষীয়ে সেই তাৰ প্ৰতি তৎপৰতা হোৱা দেখা পোৱা গৈছে। ৰাজ্যৰ এতিয়া ভিন্ন প্ৰান্তত ইতিপূৰ্বে ইতিমধ্যে 25টা বোমাৰে যিখন বিবৃতিত কোৱা হৈছিল আলফাই 25টা বোমা সংস্থাপন কৰিছিল আৰু সেই 25টাৰে 19টাহে উদ্ধাৰ এই পৰ্যন্তলৈকে 20টা উদ্ধাৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু মহানগৰীত গুৱাহাটী মহানগৰীত 8টা বোমা 8টাকৈ বোমা এই পৰ্যন্তলৈ 9টাকৈ বোমা বিচাৰিবলৈ সক্ষম নাইবা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। কিন্তু এতিয়া দেখা পোৱা গৈছে মহানগৰীৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে তৎপৰতা দেখাইছে, বিভিন্ন জেগাত চেকিং কৰিছে তেখেতসকলে আৰক্ষীয়ে। কিন্তু ইয়াৰ পূৰ্বতে যদি কৰাহেঁতেন আজি এই পৰ্যন্ত দেখা পোৱা নগ'লহেঁতেন, কিয়নো 25টাকৈ বোমা সংস্থাপন কৰিছে। 25টা যদি কেনেবাকৈ যদি সেই 25টা বোমা যদি ফুটিলেহেঁতেন তেনেহ'লে কিমান এক ভয়াৱহ পৰিস্থিতি হ'লহেঁতেন আপোনালোকৰ সেই পৰিকল্পনাৰ বহুত ওপৰত। এতিয়া আমি সেইটোৱে সকলোৱে সজাগ হোৱা উচিত আৰু মহানগৰীৰ বিভিন্ন লোক আছে, তেখেতসকলৰ পৰা আমি মতাদৰ্শ নাইবা তেখেতসকলৰ মতামত জানিবলৈ আমি চেষ্টা কৰিম। আচলতে ক'ব গ'লে এনেকুৱা ধৰণৰ কথা, আলফা আৰু চৰকাৰৰ কিবা সংযোগ থকা নিচিনা কথাটো হয়। তাৰমানে এতিয়া আলফাই বিবৃতি দিয়াৰ পিছতহে গম পাইছে, কিন্তু স্মাৰ্ট আৰক্ষী বুলি ফিতাহী মাৰি থকা মানে অসম চৰকাৰখনে সেই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ মানে চোকা নজৰ ৰখা নাই। কিন্তু এটা কথা আমি দেখিছোঁ যে যিবিলাক ভদ্ৰ মানুহ, যিবিলাক ভাল বুলি চিনিয়ে পায়, এতিয়া গাড়ী ৰাস্তাই পদূলিয়ে যিবিলাক চেকিং কৰিছে, চেকিং কৰোঁতে ভাল মানুহবিলাককে চাইছে, কিন্তু তেওঁলোকে যিবিলাক বদমাছ তেওঁলোকৰ নথি-পত্ৰত নগদপনত আছে, তেওঁলোকৰ ৰেকৰ্ডত আছে, গতিকে তেওঁলোকে ৰেকৰ্ডত নাথাকিলেও সন্দেহজনক জেগাত তেওঁলোকে অন্ততঃ যিটো স্মাৰ্ট পুলিচ, এই পুলিচ বিভাগে অন্ততঃ মানে পৰিদৰ্শন কৰিব লাগিছিলে যে 15 আগষ্টৰ নিচিনা এটা দেশৰ যিটো মানে স্বাধীনতা দিৱস ইমান ধুনীয়াকৈ উলহ-মালহে গোটেই হ'ব ভাৰতৰ লগতে অসমতো মানে পালন কৰিছে, যে ঘৰ ঘৰ তিৰংগা বুলি যিধৰণে ধৰি লওক 2-3 দিনৰ আগৰ পৰাই এটা ধুনীয়া অনুষ্ঠান এটা মানে প্ৰতিজন মানুহে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু তেনেস্থলত আলফা স্বাধীনে 25টা চনত বোমা স্থাপন কৰা বুলি তেওঁলোকে প্ৰকাশ কৰিলে, কিন্তু এটা বোমো নুফুটিলে। এইটোতো আশ্চৰ্য কথা। গতিকে আচলতে চৰকাৰে আলফাই মানে সঁচাকৈ মানে বোমা তাত হেৰি কৰিছিলে নে চৰকাৰে এইটো মানে প্ৰশাসনৰ জৰিয়তে এইটো মানে স্থাপন কৰা হৈছিলে। গতিকে আমাৰ দৃষ্টিত আচলতে চৰকাৰ আৰু আলফাৰ মাজত বা চৰকাৰে এইটো কৌশলগতভাৱে এইটো ব্যৱস্থা কৰিছে। আলফাৰ কোনো লিংকমেন থাকিব পাৰে বা তেনেধৰণে বিবৃতি দিব পাৰে, নহ'লেনো কোনোবা এটা জেগাত হ'লেওতো এটা বোমা ফুটিল হয়। গতিকে আমি ভাবোঁ যে আহি থকা দিনত আলফাইও যিটো মানে পৰেশ বৰুৱা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে তেওঁ আলোচনাত অংশগ্ৰহণ কৰি অসমৰ বৃহৎ স্বাৰ্থত অসমখন আগুৱাই নিবৰ কাৰণে চেষ্টা কৰক। আজি স্বাধীন অসম বুলি কৈ যিধৰণে আজি মানে আমাৰ এখিনি উঠি অহা নৱপ্ৰজন্মক আমাৰ ধ্বংস কৰিলে, চালফা সৃষ্টি হ'ল, উঠি অহা বিৰাট মানে বিলিয়ন ল'ৰা ছোৱালীবিলাকৰ চাকৰি কিবা সংস্থাপনৰ মানে বাট বন্ধ হ'ল। গতিকে যিটো আলোচনাপন্থীৰ জৰিয়তে যিটো অনুপ চেতিয়া ডাঙৰীয়াৰ জৰিয়তে যিটো মানে ভাৰত চৰকাৰৰ চুক্তি হ'ল, ময়ো মানে আজি খিলঞ্জীয়া মঞ্চৰ মানে অসম খিলঞ্জীয়া মঞ্চৰ কাৰ্যকৰী সভাপতি, সদস্য উন্নয়ন তন্ত্ৰৰ মই সভাপতি হয়, মই ৰতন কছাৰী। গতিকে এই আলোচনা বিলোচনাৰ ক্ষেত্ৰত বা সামাজিকভাৱে যিধৰণে আমি দায়বদ্ধ, সাংগঠনভাৱে যিধৰণে দায়বদ্ধ, সেই দায়বদ্ধটো আমি চৰকাৰক প্ৰতিটো মুহূৰ্ততে আমি সহায় কৰি আছোঁ বা অসমৰ জনসাধাৰণক আমি সহায় কৰি আহিছোঁ। গতিকে অসমখন আগুৱাই নিবৰ কাৰণে সকলো পক্ষই আগবাঢ়ি আহি মানে সহায় সহযোগ আগবঢ়াবলৈ চৰকাৰেও আমাক সহযোগ কৰিব লাগিব, জনসাধাৰণেও সহযোগ কৰিব লাগিব। উগ্ৰপন্থী যিসকলে নিজকে উগ্ৰপন্থী বুলি বা আজি অসম স্বাধীনৰ নামত পৰেশ বৰুৱা ডাঙৰীয়াই বিদেশত থাকি বাহিৰৰ পৰা যিটো ধমকি দি আছে, সেই ধমকিটো কামত নাখাতে। তেওঁলোকে মানে আজি বিজেপি চৰকাৰখনে বুঢ়া আঙুলি দেখুৱাই দিছে। গতিকে অসমৰ স্বাৰ্থত এটা আলোচনাৰ প্ৰয়োজন আছে। উগ্ৰপন্থী মানে লুপ্ত হ'ব লাগে, মানে এইটো সমাপ্ত হ'ব লাগে। আৰু অসমৰ অসমীয়াত্ব, অসমীয়া গৌৰৱ ৰাখিবৰ কাৰণে আমি অসমীয়া স্বাভিমান আমি ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব। মানে আপোনাৰ মতে যদি ক'বলৈ যায় তেনেহ'লে এয়া যি কালিৰ যিটো ঘটনা, সেয়া অসম চৰকাৰ আৰু আলফা স্বাধীনৰ এক পৰিকল্পনা বুলি ক'ব পাৰি নেকি? তেনেকুৱা সন্দেহজনক মানে সন্দেহ হয়, আমিতো একে প্ৰমাণ নাই আমাৰ ওচৰত, কিন্তু এনেই মানে বহুতে আলোচনা কৰিছে, আমাৰ লগতো ফোনাফোনি কৰোঁতে কৈছে যে এইটো কিবা পৰিকল্পিত ঘটনা নিচিনাহে মানে হৈছে। আজি বোম ব্লাষ্ট কৰি ধেমাজিত যিটো মানে আজি কিমান বছৰ আগত 2004 চনত যিটো বোম ব্লাষ্ট হৈছিলে, বোম ব্লাষ্ট কৰা ধৰা পোৱাৰ পিছতো যিজন অধিবক্তাৰ জৰিয়তে প্ৰমাণ হ'বলৈ গৈ আছিলে, সেই অধিবক্তাজনক এক্সিডেণ্ট কৰি মানে কৌশলগত কাৰণত তেওঁক হত্যা কৰা হ'ল। তাৰপিছত মানে যিসকল জেলত আছিল তেওঁলোকে মুক্তি পালে নিৰ্দোষী বুলি। গতিকে এনেধৰণে যিসকলে আলফাৰ লগত লিংকমেন হৈ পিনি বোম ব্লাষ্ট কৰি মানে নিৰ্দোষী মানুহক কণ ছাত্ৰ ছাত্ৰীক
স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে আহোঁতে যদি মৃত্যুবৰণ কৰে বা যোৱাকালিও যদি সঁচাকৈ যদি আলফাই যদি স্থাপন কৰিলেহেঁতেনে হয়তো নিশ্চয় বম ফুটিলেহেঁতেন কাৰণ এটা হ'লেও ফুটিলেহেঁতেন গতিকে সেইকাৰণে আমি মানে অনুভৱ হয় যে ইয়াত কিবা মানে কৌশল কিবা মানে ভিতৰুৱা কিবা ৰাজনীতি আছে ইয়াত আৰু দেখা পোৱা গৈছিল কালি আৰক্ষীক যিহেতু বম যিটো বিচাৰি আছিল তেতিয়া কোনো ধৰণৰ জেকেট লাইফ জেকেট তেনেধৰণৰ কোনো পৰিধান নকৰাকৈ তেখেতসকলে বম বিচাৰিছিলে এই সন্দৰ্ভত কি এইটোতো আটাইতকৈ মাৰাত্মক কথা তেওঁলোকে কি নিজে ছুইচাইড হ'ব গৈছিল নেকি তেওঁলোকে কয় যে হেলমেট নিপিন্ধিলে আজি নিপিন্ধাৰ লগে লগে 500 টকা ফাইন ধেৰ কেছ লগাই দিয়ে পুলিচত নহ'লে গাড়ীখনৰ হেৰি কৰি দিয়ে মানে ইঞ্চুৰেঞ্চ নহ'লে হেৰি কৰে আকৌ সেই আৰক্ষীয়ে সেই প্ৰশাসনে যদি বিনা লাইফ জেকেটত বমটো ফুটিব বুলি বমটো চেকিং কৰিবলৈ যায় নেকি তাত সন্দেহজন তাত গম পালে যে তাত বম আছে থাকিলেও নাথাকিলেও তাত চাব যোৱাৰ লগে লগে তেওঁলোকে অন্ততঃ মানে লাইফ জেকেটটো যিটো মানে ছিকিউৰিটি যিটো সেই জেকেটটো পিন্ধিব লাগিছিলে ভিন্ন প্ৰান্তত ইমান ডাঙৰ ঘটনা এটা সংঘটিত হ'ল কেনেকুৱা ভয় লাগিছে নে ভয় লাগিছে লাগিছে কিন্তু 25টাকে বোমা সংস্থাপন কৰিলে আলফা স্বাধীনে কিন্তু অসম আৰক্ষী এখন বিবৃতি পোৱাৰ পিছতহে অসম আৰক্ষীৰ তৎপৰতা দেখা পোৱা গ'ল এই ক্ষেত্ৰত স্মাৰ্ট আৰক্ষী কিমান সজাগ বুলি ক'ব পাৰি এইটো সজাগ বুলি কেনেকৈ ক'ব তেওঁলোকে গমেই নাপায় বিবৃতি দিয়াৰ পিছতহে গম পালে আগতো তেনেকৈ এলাৰ্ট কৰাই নাই বা ইনফৰ্ম কৰাই নাই পাব্লিকক বিবৃতিৰ পিছতহে গম পাইছে গতিকে এলাৰ্ট বুলি কেনেকৈ ক'ব আৰু স্মাৰ্ট আৰক্ষীৰ স্মাৰ্টনেছ ওলাইছে নেকি এইটো দেখ ওলাই গৈছে তেওঁলোকে কিমান স্মাৰ্ট ইমানকেইটা বম সংস্থাপন কৰিছে তেওঁলোকে গমেই নাপালে কেনেকৈ আহিল ক'ৰ পৰা আহিল গতিকে স্মাৰ্টটো আপোনালোকে ভাবি চাওক আৰু কেনেকুৱা হ'ব আৰু কিন্তু যদি 25টাকে বোমা যদি ৰাজ্যৰ এতিয়া ভিন্ন প্ৰান্তত যদি তেনেকৈ পোতাঘাত হোৱাহেঁতেন বা ফুটিলেহেঁতেন কিমান এটা ডাঙৰ 2008ত আমাৰ তেনেকুৱা হৈছিলে তেতিয়া 4টা না 5টা ফুটি কিমান ভয়াৱহ হৈছিলে গতিকে তাতকৈ 4 গুণ 5 গুণ ভয়াৱহ বেছি হ'লে হয় এতিয়া মানুহে কৈছে আলফা নাই তেওঁলোকে দেখাই দিলে আমি আছোঁ না নাই এইটো তেওঁলোকে কিবা এটা কৰিলে চাগে বমবিলাক ফিট কৰাৰ পিছত তেওঁলোকে কি কৰা নাই আৰু এনেকুৱাই লাগিছে যেন লাগিছে আমাৰ আৰু কি ক'ব স্মাৰ্ট আৰক্ষীক এতিয়া এতিয়া তেওঁলোকে ভালকৈ চাব লাগিব যাতে পোৰাঘাত নহয় পাব্লিকৰ যাতে নিৰাপত্তাটো সুনিশ্চিত হয় এইটো চাব লাগিব আৰু এইখিনি আপিল কৰিম আমি এয়া কিন্তু অকল কেৱল নমুনা বুলিহে ক'ব পাৰি নেকি ইয়াৰ পিছত আৰু কিবা মেবি হ'ব পাৰে কাৰণ তেওঁলোকে ইমানখিনি কৰাৰ পিছত যদি ফুটা নাই তেওঁলোকে এলাৰ্ট দি দিলে যে আপোনালোকে অমুক জেগাত আছে আপোনালোকে বিচাৰি লৈ লওক গতিকে এতিয়া দিছে কিন্তু চিন্তম এটা ভৱিষ্যত হ'ব পাৰে চান্স আছে গতিকে আমাৰ অলপ পাব্লিকৰ ভয়ৰ কাৰণ এটা সোমাই গৈছে কালি যিখিনি আতংকিত হৈছিল ৰাস্তা ঘাট বন্ধ কৰি দিলে পিছত আগতে একো এলাৰ্ট দিয়া নাছিলে আগবেলা এইটো 12টাৰ পিছতহে হ'ল বস্তুটো গতিকে পাব্লিকৰ এৱাৰনেছ থাকিব লাগিব প্লাছ পুলিচো আমাৰ কাৰণে কিবা কৰিব লাগিব ছিকিউৰিটিটো দিব লাগিব আৰু পাব্লিকৰ এইখিনি বিচাৰিম আৰু 25টাকে বোমা হ'ল ভয় লাগিছে নে কেনেকুৱা অলপ ভয় লাগিছে আৰু এইবিলাক আৰু দিছে যদি ফুটা নাই কিন্তু 25টাকে দিলে কিন্তু তাৰ আগতেই কিন্তু তাৰ পূৰ্বতে কিন্তু এখন বিবৃতি দিয়াৰ পিছতহে আৰক্ষীয়ে গোটেইখিনি সজাগ হৈছে কিন্তু তাৰ পূৰ্বতে কিন্তু গম পোৱা নাছিল আৰক্ষী হাতত কোনো তথ্য নাছিল কি ক'ব আৰক্ষী অসম আৰক্ষী স্মাৰ্ট আৰক্ষী বুলি কোৱা নাই এইটো কোৱা হয় কামত নহয় কি ক'ম এটা অসম আৰক্ষীৰ এডমিনিষ্ট্ৰেশ্যন কথাত থাকে কামত নাই কি কৰিব লাগে অসম আৰক্ষী এতিয়া তৎপৰ হ'ব লাগে এইবিলাক চাব লাগে মানুহৰ জীৱন সম্পত্তিৰ ছিকিউৰিটি দিব লাগে যদিহে 25টাকে আছিল কিন্তু যদি ফুটাৰ পিছত কি তাৰপিছতো ডাঙৰ ঘটনা হ'ল হয় দুপৰীয়া 12:30 1টামান বজাত শুনিছোঁ গম নাপাওঁ ভয় লাগিছে নাই এতিয়া ওলাই আহিবলৈ ভয় মানে কিনো হৈয়ে থাকে এনেকুৱা আৰু ভয়তো লাগিবই কিন্তু আৰু সেয়াই আৰু স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় মহানগৰৰ আৰক্ষীক নাইবা অসমৰ যিসমূহ আৰক্ষী আছে সেইসকলক স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় কিন্তু স্মাৰ্ট আৰক্ষীয়ে কিন্তু এই এখন আলফা স্বাধীনৰ 25টাকে বোমা ইয়াত সংস্থাপন কৰি থৈ গ'ল কিন্তু এই গোটেই ৰাজ্যখনত মহানগৰীৰ 8টাকে উদ্ধাৰ হৈছে কিন্তু তাৰ পূৰ্বলৈকে স্মাৰ্ট আৰক্ষীৰ হাতত কোনো তথ্য নাছিল কিমান কাম কৰিছে বুলি ভাবে স্মাৰ্ট মাই গড ভাবিব নোৱাৰা ন আমাৰ এতিয়া জীৱনৰ সুৰক্ষাই নাই ক'বলৈ গ'লে কি হ'ব মানে আমি অনিশ্চয়তাত আছোঁ স্মাৰ্ট আৰক্ষী হ'লেতো ইহঁতি হোৱাৰ আগতে গম পাব লাগে তথ্যবিলাক ইহঁতৰ তাত আহিব লাগে কেনেকৈ স্মাৰ্ট হ'ল তেওঁলোক ভাবিব লগা কথা মইতো আজি গম পালোঁ আপোনালোকৰ পৰাই একচুৱেলি নিউজ চোৱা নহয় একো গম পোৱা নাই এতিয়া গম পোৱা নাই আৰু সেনেকুৱাকৈ কৈছোঁ মোক এজনে কৈছে যে নলবাৰী গুৱাহাটীত পাহাৰী বোমা বুলিহে মই আহিছোঁ এইমাত্ৰ নলবাৰীৰ পৰা একো পোৱা নাই পাণ বজাৰ গৈছে ওলাবলৈ ভয় লাগিবচোন এনেকৈ হ'লে তেখেতসকলেতো যিখিনি কৰিব লাগেতো কৰিয়ে আছে আৰু এনেই
জনসাধাৰণৰ মাজত সন্ত্ৰাসটো হ'বই, তেনেকুৱা এটা হ'লে আতংকৰ সৃষ্টি হ'ব। কিন্তু বিবৃতিখনৰ পিছতহে গম পালে অসমৰ তাৰ আগত কি স্বাধীনতা দিৱস বুলি নহয়, অসমৰ ভিন্ন প্ৰান্তৰ 25টাকৈ বোমা সংস্থাপন কৰা হ'ল। তাৰ ৰাইজৰ কাৰণে যিখিনি কৰিব লাগিছিলে সেইখিনি অসম আৰক্ষীয়ে কিমানখিনি কৰিছে বুলি ভাবে? তেখেতসকলে তৎপৰতাই কাম কৰিছে, নহ'লেতো ধৰক একো কুটাঘাত হোৱা নাই। যেতিয়া আমি ভগৱানকো ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত। কিন্তু বম নুফুটিল কাৰণে, বোমাকেইটা যদি ফুটিলহেঁতেন 25টাকৈ বোমা, কিমানখিনি এটা ভয়ংকৰ পৰিৱেশ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন। এই বিষয়ে অসম চৰকাৰ নাইবা স্মাৰ্ট আৰক্ষী জগৰীয়া নেকি? মই সেইটো নাভাবোঁ, মই নাভাবোঁ। কাৰণ যেতিয়া বস্তুটো দিছে বা তেওঁলোকে পাইছে বুলি কৈছে, আমিতো দেখা নাই, গতিকে আৰক্ষীয়ে ঠিকেই কৰি আছে। কি ক'ব, যিহেতু 25টাকৈ বোমা সংস্থাপন কৰিছিলে আলফা স্বাধীনে, কিন্তু তাৰপিছতো অসম আৰক্ষী কিন্তু সেই বিবৃতিখনৰ পিছতহে গম পালে যে এই ৰাজ্যখনত 25টাকৈ বোমা সংস্থাপন কৰিছে। তাৰ আগৰলৈকে কিন্তু আৰক্ষীৰ হাতত কোনো তথ্য নাছিলে, কিন্তু স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়। কি ক'ব, স্মাৰ্ট আৰক্ষীয়ে কিমান কাম কৰিছে মহানগৰীত? কামটো যিখিনি হৈছে গোটেই নোহোৱা নহয়, কিন্তু বস্তুটো এইবিলাক বিষয়ত মই আপোনাক বিশেষ মই একো ক'ব নোৱাৰা। ৰাস্তা এতিয়া বোমা দিলেতো মানুহ ভয় খায়ে, আৰু ভয় খাব লগা সৃষ্টিয়ে হৈছিল। সেনেকুৱা যদি প্ৰত্যেকবাৰে যদি এনেকুৱা যদি হয়, মানুহ ভয় খাবই নহয়, সেইটোও ক'ম আমি। 25টাকৈ দিছিল, নুফুটিল কাৰণে, যদি ফুটাহেঁতেন কেনেকুৱা ঘটনা? এনেকুৱাতো বেয়া সৃষ্টি হ'ল ন, তেতিয়া ফুটা হ'লে বেয়া সৃষ্টি হ'লে, বেলেগ কি হ'ল? আৰক্ষীয়ে সজাগ হ'ব লাগিছিল নে? হ'ব লাগিছিলে, হ'ব লাগে। কি ক'ব এতিয়া স্মাৰ্ট আৰক্ষী? এতিয়া সেইটো মই কি ক'ম আৰু, নিজৰ কামখিনি মই কৰাত ব্যস্ত হৈ থাকোঁ। এতিয়া ভয় লগা সৃষ্টি হৈ যায় বোমা চমা দিলে, সেইটোৱে আৰু, বেলেগ কি। নিশ্চয়কৈ আৰক্ষীৰ লগতে অসমবাসীয়ে লেহুকা বুলি ভাবি থকা দ্ৰোহী সংগঠন আলফাই 78 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত ভাল বোমা জেহাদ চলালে বা স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে নিজৰ অস্তিত্ব ভালকৈ জাহিৰ কৰিলে, যাৰ ফলত ৰাজ্যৰ সুৰক্ষাত নিয়োজিত অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত থকা সুৰঙা বা গাফিলতি পুনৰ এবাৰ পোহৰলৈ আহিল। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।